নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুণবাৰী হাইস্কুলত আজি উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ অন্তৰ্ভুক্ত কৃতিমান শিক্ষাৰ্থী আৰু সদ্য অৱসৰী শিক্ষক কৰ্মচাৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি জয়ন্ত কুমাৰ দাসৰ সভাপতিত্বত বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী সভাকক্ষত অনুষ্ঠিত হয় সভা। মুগদী মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপেন্দ্ৰ বৰ্মনে আধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে বামুণবাৰী হাইস্কুলৰ একাংশ ছাত্ৰীয়ে আধুনিক গীত পৰিৱেশন কৰে। ইয়াৰ পাছতে উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ অন্তৰ্ভুক্ত বিভিন্ন বিদ্যালয়ৰ কৃতিমান শিক্ষাৰ্থীসকলক অভিনন্দন জনায়। 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75%তকৈ অধিক নম্বৰ লাভ কৰা 7গৰাকী কৃতিমানক অভিনন্দন জনায়। তদুপৰি উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ অন্তৰ্ভুক্ত বিভিন্ন বিদ্যালয়ৰ সদ্য অৱসৰী শিক্ষক কৰ্মচাৰীকো বিদায় সম্বৰ্ধনা জনায়। আমাৰ আজি এই উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ অন্তৰ্গত 13খন আমাৰ বিদ্যালয় চৰকাৰী বিদ্যালয়ৰ সম্বৰ্ধনা আৰু বিদায় অভিনন্দন অনুষ্ঠান হৈ যায়। আৰু এই অনুষ্ঠানটিত আমি আমাৰ উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক বিদ্যালয়ৰ যিকেইখন স্কুল আছে স্কুলকেইখনৰ যিখিনি আমাৰ কৃতি ছাত্ৰ ছাত্ৰী এই কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ। আৰু লগতে এই 2025 আৰু 26 বৰ্ষত যিখিনি শিক্ষক কৰ্মচাৰী আমাৰ অৱসৰ হ'ল এই অৱসৰী শিক্ষকসকলকো আমি এই চেগতে এই অনুষ্ঠানতে তেখেতসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আমাৰ এই আজি যিটো অনুষ্ঠান হৈছিল অতি আমাৰ আগপিছে হৈ থকা অনুষ্ঠান এইটো আমাৰ উত্তৰ পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ অন্তৰ্গত 13খন স্কুলৰ যিবিলাক কৃতি ছাত্ৰ ছাত্ৰী আমি সকলক সম্বৰ্ধনা দিওঁ। আৰু এই পৰিষদৰ অন্তৰ্গত যিবিলাক অৱসৰী শিক্ষক কৰ্মচাৰী আমি তেওঁলোকক এটা অভিনন্দন জনাওঁ। এই ক্ষেত্ৰত আমাৰ পৰীক্ষা পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। আমি আশা ৰাখিছোঁ আমাৰ এই অভিনন্দনে নতুনকৈ যিবিলাক ছাত্ৰ ছাত্ৰী অভিনন্দিত হ'ল তেওঁলোকসকলে প্ৰেৰণা পাই দুগুণ উৎসাহেৰে আগুৱাই যাব। আৰু আমাৰ শিক্ষক কৰ্মচাৰীখিনিও তেওঁলোকৰ নতুন জীৱন এটা লাভ কৰি আমাৰ ফালৰ পৰা আমি অভিনন্দন জনাইছোঁ। আমাৰ এইখিনি আছিল আজি সভাৰ মূল উদ্দেশ্য।